ওম শান্তি 4 অক্টোবৰ 2020 অব্যক্তৰ বাপদাদাৰ মহাবাক্য ৰিভাইজ কোৰ্চ 29/3/1986 চন আজি মৰলি হেডিঙত কৈছে দ্বৈত অৰ্থাৎ ডবল বিদেশী সন্তানসকলৰ সৈতে বাপদাদাৰ বাৰ্তালাপ। আজি বাপদাদাই চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক বৰ্তনত প্ৰকট কৰি সকলো সন্তানৰে বিশেষত্বসমূহক চাই আছিল হওক, কিয়নো সকলো সন্তানেই বিশেষ আত্মা হয়, সেইবাবে পিতাৰ হৈছে অৰ্থাৎ শ্ৰেষ্ঠ ভাগ্যৱান হৈছে। বিশেষটো সকলোৱে হয়, তথাপি কৰ্মানু অনুসৰি বুলি কোৱা হ'ব। গতিকে আজি বাপদাদাই ডবল বিদেশী সন্তানসকলক বিশেষ ৰূপত চাই আছিল হওক। কম সময়তে চাৰিওফালৰ ভিন্ন ভিন্ন ৰীতি প্ৰথা বা মান্যতা থকা সত্ত্বেও এক মান্যতাৰ একমতধাৰী হৈ গৈছে হওক। বাপদাদাই বিশেষকৈ দুটি বিশেষত্ব সংখ্যাগৰিষ্ঠ মাজত প্ৰত্যক্ষ কৰি আছে। এটাটো স্নেহৰ সম্বন্ধত বহুত সোনকালে বান্ধ খাই গৈছে। স্নেহৰ সম্বন্ধত ঈশ্বৰীয় পৰিবাৰ হোৱাত পিতাৰ হোৱাত ভাল সহযোগ দিছে। গতিকে এটা স্নেহত অহাৰ বিশেষত্ব, দ্বিতীয়তে স্নেহৰ কাৰণে পৰিৱৰ্তন শক্তি সহজে বাস্তৱিক ৰূপত আনিছে। স্ব-পৰিৱৰ্তন আৰু লগতে সতীৰ্থসকলৰ পৰিৱৰ্তনত ভাল নিষ্ঠাৰে আগবাঢ়ি গৈ আছে। গতিকে স্নেহৰ শক্তি আৰু পৰিৱৰ্তন কৰাৰ শক্তি, এই দুটি বিশেষত্ব সাহসেৰে ধাৰণ কৰি ভালেই প্ৰমাণ দেখুৱাই আছে। আজি বৰ্তমানত বাপদাদাই পৰস্পৰ সন্তানসকলৰ বিশেষত্বৰ ওপৰত বাৰ্তালাপ কৰি আছিল। এতিয়া এই বছৰৰ অব্যক্ত ৰূপত মিলন ছিজন বুলি কোৱা বা মিলন মেলা বুলি কোৱা সেয়া সমাপ্ত হৈ আহিছে। গতিকে বাপদাদাই সকলোৰে ফলাফল চাই আছে হওক। এনেতো অব্যক্ত ৰূপেৰে অব্যক্ত স্থিতিৰে সদায় মিলন হয়ে আৰু সদায় হৈ থাকিব, কিন্তু সাকাৰ ৰূপৰ দ্বাৰা মিলন সময় নিশ্চিত কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত সময়সীমা বান্ধি দিবলগীয়া হয়। অব্যক্ত ৰূপত মিলনত সময়ৰ সীমা নাথাকে, যি যিমান বিচাৰে মিলন উদযাপন কৰিব পাৰে। অব্যক্ত শক্তি অনুভূতি কৰি নিজক সেৱাক সদায় আগবাঢ়ি নিব পাৰা। তথাপিও নিশ্চিত সময় অনুসৰি এইটো বছৰৰ এই ছিজন সমাপ্ত হৈ আছে, কিন্তু সমাপ্ত নহয়, সম্পন্ন হৈ আছা। লগ পোৱা অৰ্থাৎ সমান হোৱা, সমান হৈছা নহয়। গতিকে সমাপ্তি নহয়, যদিও ছিজনৰ সময়তো সমাপ্ত হৈ আছে, কিন্তু নিজে সমান আৰু সম্পন্ন হৈ গৈছা। সেইবাবে বাপদাদাই চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক বৰ্তনত দেখি হৰ্ষিত হৈ আছিল, কিয়নো সাকাৰতো কোনোবা আহিব পাৰে, কোনোবাই আহিব নোৱাৰে। সেইবাবে নিজৰ চিত্ৰ বা পত্ৰ পঠিয়াই দিয়ে। কিন্তু অব্যক্ত ৰূপত বাপদাদাই চাৰিওফালৰ সংগঠনক সহজে প্ৰকট কৰিব পাৰে। যদি ইয়ালৈ সকলোকে মতাও হয়, তথাপিও থকা মেলাৰ সকলো সাধন লাগে। অব্যক্ত বৰ্তনতো এই স্থূল সাধনবোৰৰ কোনো আৱশ্যকতা নাই। তাততো কেৱল ডবল বিদেশী নহয়, গোটেই ভাৰতৰ সন্তান সকলোকো যদি একত্ৰিত কৰা, তেন্তে এনেকুৱা লাগিব যেন বেহদৰ অব্যক্ত বৰ্তন। তাত যিমান লাখেই নহওক, তথাপিও এনেকুৱা লাগিব যেন তেৱে সৰু সংগঠন দেখিবলৈ পোৱা গৈছে। গতিকে আজি বৰ্তনত কেৱল বিদেশীসকলক প্ৰকট কৰিছিলোঁ। বাপদাদাই প্ৰত্যক্ষ কৰি আছিল যে ভিন্ন ৰীতি প্ৰথা থকা সত্ত্বেও দৃঢ় সংকল্পৰে ভাল প্ৰগতি কৰিছে। গৰিষ্ঠ সংখ্যকে উৎসাহ উদ্দীপনাৰে চলি আছে। কোনো কোনো খেল দেখুৱাওঁতা থাকে, কিন্তু ফলাফলত এইটো অন্তৰ দেখিলোঁ যে যোৱা বছৰতকৈ বিবুদ্ধিত বেছিকৈ পৰিছিল। কিন্তু এই বছৰৰ ফলাফলত বহুত সন্তানক আগতকৈ মজবুত দেখা গ'ল।
কোনো বাপ দাদাক খেল দেখুৱায়ো সন্তানে দেখিলে বিবুদ্ধিত পৰাৰো খেল কৰে নহয়। সেই সময়ত ভিডিঅ' উলিওৱা যদি চোৱা তেন্তে তোমালোকৰ একেবাৰে নাটক যেন লাগিব। কিন্তু আগতকৈ পাৰ্থক্য আছে। এতিয়া অনুভৱী হৈছা, গম্ভীৰো হৈ আছা। গতিকে এই ফলাফল দেখিলোঁ যে পঢ়াৰ প্ৰতি স্নেহ আৰু স্মৃতিত থকা উৎসাহেৰে ভিন্ন ৰীতি প্ৰথাৰ মান্যতাক সহজে সলনি কৰি দিয়ে। ভাৰতবাসী পৰিৱৰ্তন হোৱাটো সহজ। দেৱতাসকলক জানে, শাস্ত্ৰৰ মিশ্ৰিত জ্ঞানক জানে, গতিকে মান্যতা ভাৰতবাসীৰ বাবে ইমান নতুন নহয়। তথাপিও সামূহিকভাৱে চাৰিওফালৰ সন্তানসকলৰ মাজত এনেকুৱা নিশ্চয় বুদ্ধি অটল অচল আত্মাসকলক দেখিলোঁ। এনেকুৱা নিশ্চয় বুদ্ধি অন্যকো নিশ্চয় বুদ্ধি কৰি তোলাত উদাহৰণ হৈছে। প্ৰবৃত্তিত থাকিও শক্তিশালী সংকল্পেৰে দৃষ্টিবৃত্তি পৰিৱৰ্তন কৰি লয় তেনেকুৱা বিশেষ ৰত্ন দেখিলোঁ। কোনোবা এনেকুৱাও জ্ঞান আছে যে যিয়ে যিমানে নিজৰ ৰীতি অনুসাৰী অল্পকাল সাধনত অল্পকালৰ সুখত মগ্ন হৈ আছিল, এনেকুৱা সকলো ৰাতি দিনৰ পৰিৱৰ্তনত ভাল তীব্ৰ পুৰুষাৰ্থী শাৰীত চলি আছে। যদিও বেছি আন্দাজ নাপায়, কিন্তু তথাপিও ভাল। যিদৰে বাপ দাদাই একে ঘাপে বলি হোৱা দৃষ্টান্ত দিয়ে। এনেদৰে মনেৰে ত্যাগ কৰা সংকল্পৰ কৰাৰ পাছত দৃষ্টিও যাতে নাযায় এনেকুৱা আছে। আজি সামূহিক ফলাফল চাই আছিলোঁ। শক্তিশালী আত্মাসকলক দেখি বাপ দাদাই মিচিকে বাৰ্তালাপ কৰি আছিল যে ব্ৰহ্মা ৰচনা 2 প্ৰকাৰৰ বুলি গায়ন আছে। এক ব্ৰহ্মা মুখেৰে ব্ৰাহ্মণ প্ৰকট হয় আৰু দ্বিতীয় ৰচনা ব্ৰহ্মাৰে সংকল্পৰে সৃষ্টি ৰচিলে। গতিকে বাপ দাদাই কিমান সময়ৰ পৰা শক্তিশালী সংকল্প কৰিলে। হওঁতে বাপ দাদা দুয়োজনে আছে, কিন্তু তথাপি ৰচনাৰ বাবে শিৱ ৰচনা বুলি কোৱা নহ'ব, শিৱ বংশী বুলি কোৱা হ'ব। শিৱ কুমাৰ শিৱ কুমাৰী বুলি কোৱা নহ'ব, ব্ৰহ্মা কুমাৰ ব্ৰহ্মা কুমাৰী বুলি কোৱা হ'ব। গতিকে ব্ৰহ্মাই বিশেষ শ্ৰেষ্ঠ সংকল্পৰে আবাহন কৰিলে, অৰ্থাৎ ৰচনা কৰিলে। গতিকে ব্ৰহ্মা এই শক্তিশালী সংকল্পৰে আবাহনেৰে সাকাৰত আহি গ'ল। সংকল্প ৰচনাও কম নহয়। যিদৰে সংকল্প শক্তিশালী হোৱা বাবে দূৰৈৰ পৰা ভিন্ন পৰ্দাৰ আঁৰৰ পৰা সন্তানসকলক নিজৰ পৰিয়ালত আনিবলগীয়া আছিল, শ্ৰেষ্ঠ শক্তিশালী সংকল্প প্ৰেৰিত কৰি সমীপত আনিলে। সেইবাবে এই শক্তিশালী সংকল্প ৰচনাও শক্তিশালী হয়। বহুতৰে অনুভৱ হয় যেন বুদ্ধিক কোনোবাই বিশেষভাৱে অৰ্থাৎ প্ৰেৰিত কৰি সমীপত আনি আছে। ব্ৰহ্মা শক্তিশালী সংকল্পৰ কাৰণে ব্ৰহ্মা চিত্তক দেখুৱালে চৈতন্যতা তাৰ অনুভৱ হয়। চৈতন্য সম্বন্ধ অনুভৱেৰে আগবাঢ়ি গৈ আছা। গতিকে বাপ দাদাৰ ৰচনাক দেখি হৰ্ষিত হৈ আছে। এতিয়া আগলৈ আৰু অধিক শক্তিশালী ৰচনা প্ৰত্যক্ষ প্ৰমাণ দিব লাগে। ডবল বিদেশীসকলৰ সেৱা সময়ত হিচাপত এতিয়া শৈশৱৰ সময় সমাপ্ত হৈ গ'ল। এতিয়া সদায় সমৰ্থ হৈ নিৰ্বল আত্মাসকলক সমৰ্থ কৰি গৈ থাকা। তোমালোকৰ মাজত দুৰ্বলতা সংস্কাও থাকিলে আনকো দুৰ্বল কৰি তুলিবা। সময় অনুসাৰী আৰু ৰচনা অধিক আহিবলগীয়া আছে। এইখিনি সংখ্যাতে সন্তুষ্ট হৈ নাযাবা যে বহুত হৈ গ'ল। এতিয়াতো সংখ্যা বাঢ়িবই, কিন্তু যিদৰে তোমালোকৰ ইমান সময় ললা আৰু যি বিধিৰে তোমালোকে পালন ললা, এতিয়া সেই পৰিৱৰ্তনো হৈ থাকিব। যিদৰে 50 বছৰৰ পালনা কৰোঁতা সোণালী জয়ন্তীসকল আৰু ৰূপালী জয়ন্তীসকলৰ মাজত অন্তৰ আছে নহয়, সেইদৰে পাছত অহাসকলৰ মাজত অন্তৰ হৈ থাকিব। গতিকে অলপ সময়ৰ ভিতৰত তেওঁলোকক শক্তিশালী কৰি তুলিব লাগে।
তেওঁলোকৰ শ্ৰেষ্ঠ ভাৱনাটো থাকিবই। কিন্তু তোমালোকে এনেকুৱা অলপ সময়ৰ ভিতৰত আগবাঢ়িবলগীয়া সন্তানসকলক নিজৰ সম্বন্ধ আৰু সম্পৰ্ক সহযোগ দিবই লাগে, যাৰ দ্বাৰা তেওঁলোকৰ সহজে আগবঢ়াৰ উৎসাহ আৰু সাহস আহিব। এতিয়া এইটো সেৱা বহুত হ'ব, কেৱল নিজৰ বাবে শক্তি জমা কৰা নহয়, কিন্তু নিজৰ লগতে অন্য প্ৰতিও শক্তিসমূহ জমা কৰিব লাগে, যাতে অন্যকো সহযোগ দিব পাৰা। কেৱল সহযোগ লওঁতা নহয়, দিওঁতা হ'ব লাগে। যিসকল 2 বছৰো হৈ গৈছে তেওঁলোকৰ বাবে এই 2 বছৰ কম নহয়। অলপ সময়ৰ ভিতৰত সকলো অনুভৱ কৰিব লাগে, যিদৰে বৃক্ষত দেখুৱাই নহয়, শেষত অহা আত্মাসকলক 4টা অৱস্থাৰ মাজেৰে নিশ্চয় পাৰ হয়। সেয়া 10-12 বছৰ জন্মই হওক বা যিমানেই নহওক। গতিকে পাছত অহা সকলৰ অলপ সময়ৰ ভিতৰত সৰ্বশক্তি অনুভৱ কৰিব লাগিব। বিদ্যাৰ্থী জীৱনৰো আৰু লগতে সেৱাধাৰী অনুভৱ কৰিব লাগে। সেৱাধাৰীয়ে কেৱল কোচ কৰিব বা ভাষণ দিব লাগিব। সেয়া 10-12 জন্মই হওক বা যিমানেই নহওক। গতিকে পাছত অহা সকলেও অলপ সময়ৰ ভিতৰত সৰ্বশক্তি অনুভৱ কৰিব লাগিব। বিদ্যাৰ্থী জীৱনৰো আৰু লগতে সেৱাধাৰী অনুভৱো কৰিব লাগে। সেৱাধাৰীয়ে কেৱল কোচ কৰিব বা ভাষণ দিব নালাগে। সেৱাধাৰী অৰ্থাৎ উৎসাহ উদ্দীপনা সহযোগ দিয়া, শক্তিশালী কৰি তোলাত সহযোগ দিয়া, অলপ সময়ৰ ভিতৰত সকলো বিশেষত্বই সম্পন্ন হ'ব লাগিব। যিমান তীব্ৰ গতিৰে কৰিলে তেতিয়াই উপনীত হ'বাগৈ নহয় জানো? সেইবাবে ইজন সিজনৰ সহযোগী হ'ব লাগে, ইজন সিজনৰ যোগী হ'ব নালাগে। ইজনে সিজনৰ লগত যোগ লগোৱা আৰম্ভ নকৰিবা। সহযোগী আৰু আত্মাই সদায় সহযোগীৰে পিতাৰ সমীপ আৰু সমান কৰি তোলে। নিজৰ সময় নহয়, কিন্তু পিতাৰ সমান কৰি তুলিব লাগে। নিজৰ ওপৰত যি দুৰ্বলতা আছে সেয়া ইয়াতে এৰি যাবা, বিদেশলৈ নাযাবা। শক্তিশালী আত্মা হৈ শক্তিশালী কৰি তুলিব লাগে। এইটো বিশেষ দৃঢ় সংকল্প যাতে সদায় স্মৃতিত থাকে। ভাল বাৰু, চাৰিওফালৰ সকলো সন্তানক বিশেষ স্নেহ সম্পন্ন স্মৰণ কৰিছে। সদায় স্নেহী, সদায় সহযোগী আৰু শক্তিশালী এনেকুৱা শ্ৰেষ্ঠ আত্মাসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। সকলো এইটো আনন্দ আছে নহয়? ভিন্নতা থকা সত্ত্বেও এজনৰ হৈ গলা। এতিয়া বেলেগ বেলেগ মত নহয়, এটাই ঈশ্বৰীয় মতত চলোতা শ্ৰেষ্ঠ আত্মা হোৱা। ব্ৰাহ্মণসকলৰ ভাষাও এজন পিতাৰ হয় আৰু পিতাৰ জ্ঞান আনকো সকলোকে এজন পিতাৰ কৰি তুলিব লাগে। কিমান ডাঙৰ শ্ৰেষ্ঠ পৰিয়াল। য'তে যোৱা বা যি দেশতে যোৱা, এইটো নিচা আছে যে আমাৰ পৰিবাৰ নিজৰ ঘৰ হয়। সেয়া স্থান অৰ্থাৎ নিজৰ ঘৰ। এনেকুৱা কোনো দাৰ্শনিক যাৰ দ্বাৰা ইমান ঘৰ আছে। যদি তোমালোকক কোনোবাই সোধে তোমালোকৰ পৰিচিতসকল ক'ত ক'ত থাকে, তেতিয়া ক'বা গোটেই বিশ্বতে আছে। য'তেই যোৱা নিজৰে পৰিবাৰ। কিন্তু বেহদৰ অধিকাৰী হৈ গলা, সেৱাধাৰী হৈ গলা। সেৱাধাৰী অৰ্থাৎ অধিকাৰী হোৱা। এই বেহদৰ আত্মিক আনন্দ। প্ৰত্যেকে স্থানে নিজৰ শক্তিশালী স্থিতিৰে বিস্তাৰক সমাপ্ত কৰি আছে। প্ৰথমতে অলপ পৰিশ্ৰম লাগে, পাছত কিছু উদাহৰণ হৈ গ'লে তেওঁলোকক দেখি আনেও সহজে আগবাঢ়ি গৈ থাকে। বাপ দাদাই সকলো সন্তানকে এইটোৱে শ্ৰেষ্ঠ সংকল্প বাৰে বাৰে শুধৰাই দিয়ে যে সদায় নিজেও স্মৃতি আৰু সেৱা উৎসাহ উদ্দীপনাত
থাকা আনন্দৰে তীব্ৰ গতিৰে আগবাঢ়ি যোৱা আৰু আনকো এনেকুৱা উৎসাহ উদ্দীপনাৰে আগবাঢ়ি লৈ যোৱা চাৰিওফালে যিসকল সাকাৰত অহা নাই তেওঁলোকৰো চিত্ৰ আৰু পত্ৰ সকলোৱে আহিছে সকলোৱে সঁহাৰিত বাপদাদাই সকলোকে পদমা পদম গুণ অন্তৰে স্নেহপূৰ্ণ স্মৰণো দি আছে যিমান এই উৎসাহ উদ্দীপনা আনন্দ আছে সেয়া আৰু পদম গুণা বহোৱা কোনোৱে নিজৰ দুৰ্বলতা বাতৰিও লিখিছে তেওঁলোকৰ বাবে বাপদাদাই কয় লিখিলা অৰ্থাৎ পিতাক দিলা দিয়া বস্তু আকৌ নিজৰ ওপৰত থাকিব নোৱাৰে দুৰ্বলতা দি গলা পুনৰ সেৱা সংকল্পটো দুৰ্বলতা দি দিলা পুনৰ সেৱা সংকল্পটো নানিবা তৃতীয় কথা কেতিয়াও কোনো নিজৰ সংস্কাৰ বা সংগঠনৰ সংস্কাৰ বা বায়ুমণ্ডলৰ অস্থিৰতাৰ বাবে নিৰাশ নহবা সদায় পিতাক যুগ্ম ৰূপত অনুভৱ কৰি নিৰাশৰ পৰা শক্তিশালী হৈ আগলৈ উৰি গৈ থকা হিচাপ নিকাচ নিষ্পত্তি হ'ল অৰ্থাৎ বোঝা আঁতৰি গ'ল আনন্দৰে পুৰণি বোজাক ভস্ম কৰি যোৱা বাপদাদাই সদায় সন্তানসকলৰ সহযোগী হয় বেছিকৈ নাভাবিবা ব্যৰ্থ চিন্তনো নকৰিবা যাৰ ব্যৰ্থ সংকল্প বেছিকৈ চলে তেওঁলোকে 2-4 বাৰকৈ মুৰুলি পঢ়া মনন কৰা পঢ়ি যোৱা কোনোবা নহয় কোনোবা পইণ্ট বুদ্ধিত বহি যাব শুদ্ধ সংকল্প শক্তি জমা কৰি লোৱা তেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব বুজিলা বাপদাদাৰ বিশেষ প্ৰেৰণা চাৰিওফালৰ বিদেশতে হওক বা দেশতে হওক বহুত এনেকুৱা সৰু সৰু স্থান আছে সেই সময় অনুসৰি সাধাৰণ হয় কিন্তু মালামাল সন্তান আছে গতিকে এনেকুৱা কোনো আছে যি নিমিত্ত হোৱা সন্তানসকলক নিজৰ ফালে পৰিক্ৰমা লগোৱা আশাত বহুত সময়ৰে পৰা দেখি আছে কিন্তু আশা পূৰ্ণ হোৱা নাই এই আশাও বাপদাদাই পূৰ্ণ কৰি আছে আমাৰ দীপক জগাবৰ বাবে বাপদাদাই বিশেষ সহায় দি আছে সকলো মহাৰথী মিলি ভিন্ন ভিন্ন স্থান বগাই গাঁও সন্তানসকলৰ যাৰ ওচৰত সময়ৰ কাৰণে যাব পৰা নাই তেওঁলোকে আশা পূৰণ কৰিব পাৰে মুখ্য স্থানসমূহতো মুখ্য স্থানৰ বাবে যোৱা কিন্তু সেইবোৰ সৰু সৰু স্থান আছে তেওঁলোকে যথাশক্তি আয়োজন কৰা অনুষ্ঠানবোৰেই ডাঙৰ অনুষ্ঠান তেওঁলোকৰ ভাৱনাই সকলোতকৈ ডাঙৰ অনুষ্ঠান বাপদাদাৰ ওচৰত এনেকুৱা বহুত সন্তান বহুত সময় অনুৰোধ ফাইলত পৰি আছে সেই ফাইলবোৰ বাপদাদাই পূৰণ কৰিব বিচাৰে মহাৰথী সন্তানসকলক চক্ৰৱৰ্তী হোৱা বিশেষ সুযোগ দি আছে পাছত এনেকৈ নকবা সকলো ঠাইতে দাদী যাব নহয় যদি এগৰাকী দাদীয়ে সকলো ঠাইতে যায় তেন্তে 5 বছৰ লাগি যাব আকৌ 5 বছৰ বাপদাদাই নাহক এইটো মানি লবানে বাপদাদাই সিজন ইয়াত হ'ব আৰু দাদী পৰিক্ৰমা লগাবলৈ যাব এয়াও ভাল নালাগিব সেইভাবে মহাৰথীসকলৰ কাৰ্যসূচী হাতত লবা যলৈ কোনো যোৱা নাই তালৈ যোৱা কাৰ্যসূচী হাতত লবা আৰু বিশেষকৈ এই বছৰত যলৈ যোৱা তাত এদিনৰ বাহিৰে সেৱা এদিন ব্ৰাহ্মণসকলৰ তপস্যা কাৰ্যসূচী এই দুয়োটা কাৰ্যসূচী যাতে নিশ্চয় থাকে কেৱল অনুষ্ঠানলৈ গৈ লৰা ধপৰা কৰি নাহিবা যিমানে পাৰা এনেকুৱা কাৰ্যসূচী হাতত লোৱা য'ত ব্ৰাহ্মণসকলৰ বিশেষ উজ্জীৱিতকৰণ অৰ্থাৎ ৰিফ্ৰেছমেণ্ট হয় আৰু লগতে এনেকুৱা কাৰ্যসূচী থাকক য'ত VIP সকলৰ সৈতেও সম্পৰ্ক হৈ যায় কিন্তু সমূহ কাৰ্যসূচী হওক প্ৰথমৰ পৰা এনেকুৱা কাৰ্যসূচী হাতত লোৱা য'ত ব্ৰাহ্মণসকলৰ বিশেষ উৎসাহ উদ্দীপনাৰে শক্তি পায় নিবিঘ্ন হোৱা সাহস উদ্যম আহে গতিকে চাৰিওফালে পৰিক্ৰমা লগোৱা কাৰ্যসূচী হাতত ল'বৰ কাৰণেও বিশেষ সময় দি আছে কিয়নো সময় অনুসৰি পৰিস্থিতিও সলনি হৈ আছে আৰু সলনি হৈ থাকিব সেইবাবে
ফাইলক শেষ কৰিব লাগে ভাল বাৰু আজি বৰদান আত্মিকতাৰ শ্ৰেষ্ঠ স্থিতি দ্বাৰা বাতাবৰণক আত্মিক কৰি তোলোতা সহজ পুৰুষাৰ্থী হোৱা আত্মিকতাৰ স্থিতি দ্বাৰা নিজৰ সেৱা কেন্দ্ৰত এনেকুৱা বাতাবৰণ গঢ়ি তোলা যাৰ দ্বাৰা নিজৰ আৰু আগন্তুক আত্মাসকলৰ সহজেও উন্নতি হ'ব পাৰে কিয়নো যিয়ে বাহিৰৰ বাতাবৰণত ক্লান্ত হৈ পৰা আহে তেওঁলোকৰ অতিৰিক্ত সহযোগৰ আৱশ্যক হয় সেইবাবে তেওঁলোকৰ আত্মিক বায়ুমণ্ডলৰ সহযোগ দিয়া সহজ পুৰুষাৰ্থী হোৱা আৰু কৰি তোলা অহা প্ৰত্যেক আত্মাই যাতে এনেকুৱা অনুভৱ কৰে যে এই স্থান সহজে উন্নতি প্ৰাপ্ত কৰা হয় শ্লোগান বৰদানী হৈ শুভ ভাৱনা আৰু শুভ কামনাৰ বৰদান দি থকা ওম শান্তি